বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত আমাৰ নৱাগত আদৰণীয় অনুষ্ঠান আৰু অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আচলতে নৱাগত আদৰণি সভা এইকাৰণে পতা হয় যে যিসকল নতুন ছাত্ৰ ছাত্ৰী আহে তেওঁলোকক বিশেষকৈ আমাৰ বিদ্যালয়ৰ যিবিলাক নিয়ম শৃংখলাৰ লগতে তেওঁলোকৰ ভৱিষ্যত জীৱনটো যাতে সুন্দৰৰূপে আমাৰ বিদ্যালয়ৰ পৰাই গঢ়ি এজন সুনাগৰিক হৈ যাতে ভৱিষ্যতে নিজৰ জাতিৰ নিজৰ দেশৰ নাম উজ্জ্বল কৰিব পাৰে তাৰ বাবে আমি কিছুমানে নৱাগত আদৰণীয় অনুষ্ঠানতে তেওঁলোকক এটা আমি পথ দেখাবলৈ আমি চেষ্টা কৰোঁ আৰু বিদ্যালয়ৰ সুনাম অৰ্জন কৰাৰ যিটো তেওঁলোকৰ মানসিকতা গঢ় লৈ উঠিব লাগে এই কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। বিশেষকৈ আমি আয়োজন কৰোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ কাৰণ এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মানে ৰিজাল্টটো ভাল বুলিয়ে ক'ব পাৰোঁ কাৰণ আমাৰ বিদ্যালয়ত যথেষ্ট ইমান এটা ভাল ষ্টুডেণ্ট নাহে যদি কোৱান্টিটিটো আমাৰ বহুত বেছি কিন্তু কোৱালিটিটো অলপ কম হয় তথাপিও আমি 2024 বৰ্ষত আমাৰ চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল মাৰ্কুচ কান্দোলা নামৰ এজন ছাত্ৰই 82% পাই মানে ষ্টাৰ মাৰ্ক লাভ কৰিছে। লগতে চলনী ঠাকুৰ নামৰ ছাত্ৰীগৰাকী আমাৰ দুইটা বিষয়ত ছচিয়লজি আৰু তিনিটা ছচিয়লজি অসমীয়া আৰু ৰাজনীতি বিজ্ঞান এইটো এডিট কৰিব বিজ্ঞানত লেটাৰ মাৰ্ক সহ খুব ভাল ৰিজাল্ট কৰিছে 79% আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ পাইছে মেট্ৰিকতো আৰু সেইকাৰণে আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ বিদ্যালয়ৰ তৰফৰ পৰা আৰু আমাৰ বিদ্যালয়ৰ যাতে আগতে সুনাম অৰ্জন ৰাখিব পাৰে তেখেতসকলে আৰু তেখেতসকলৰ জীৱনটো যাতে সুন্দৰৰূপে গঢ় লৈ যাব পাৰে তাৰে আশা ৰাখি আমাৰ বিদ্যালয়ৰ এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ইতিমধ্যে অনুষ্ঠানটি সুন্দৰৰূপে হৈ গৈছে। বহু ছাত্ৰ ছাত্ৰী আমাৰ বিষ্ণু ৰাভাৰ সংগীত পৰিৱেশন কৰিছে আৰু যথেষ্ট নৃত্য গীতেৰে আমাৰ অনুষ্ঠানটি যথেষ্ট জীপাল হৈ উঠিছে আৰু এইটো আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ কাৰণে আমাৰ চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ দিনটো বিশেষকৈ ইতিহাসত ৰচিত হৈ ৰ'ব খুব সুন্দৰভাৱে। ধন্যবাদ। কৃষক প্রথম বিপ্লবী বীর প্রকৃতির বক্ষ বিদ্যালয়
ধৰণীৰ বুকুফালি নাঙলৰ ফাল তুলি পোনে পোনে তয়েই লখিমীক লভিছিলি। আজি লখিমী কোন ছোৱালী? লোকৰ ফাঁকিত পৰি হলি শোষণৰ দাস মজুৰ শ্ৰমিক। ধিক ধিক জীৱনত ঠিক হেনো নীলাজ। মুকুটিৰ খেনা খাদে খাদে আজি খাল পঢ়া হ'ব আৰু বিদ্যালয়ত শিক্ষকসকলে তেওঁলোকক বহুত কথা শিকাব আৰু ছাত্ৰ ছাত্ৰীসকলেও সেই কথাখিনি আখৰে আখৰে পালন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ এটা কথা আছে, বিদ্যালয়ত তেওঁলোকক এখন ঘৰুৱা ৰুটিন দিব। এই কথাটো ভালকৈ মনত ৰাখিব। এই বিদ্যালয়ৰ ৰুটিন নিৰ্ধাৰণৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ এখন ঘৰুৱা ৰুটিন থাকিব লাগিব। যিবিলাক ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা ৰুটিন নাই, সেই ছাত্ৰ ছাত্ৰীসকলে ফলপ্ৰসূ ফলাফল লাভ কৰিব নোৱাৰে। এইকাৰণে কৈছোঁ যে তেওঁলোকে আজি কি পঢ়িব, কাইলৈ কি পঢ়িব, বন্ধৰ দিনত কি পঢ়িব, এই কথাখিনি তেওঁলোকে জানিব লাগিব। নামভৰ্তি কৰা, আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা কিছু ছাত্ৰ ছাত্ৰী আছে আৰু বিশেষকৈ আন কিছুমান বিদ্যালয়, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড় উচ্চ মাধ্যমিক বিদ্যালয়, গৌলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়, বৰদল উচ্চ মাধ্যমিক বিদ্যালয়, হাতীপতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু দুই এগৰাকী বাহিৰৰ যোৰহাট গোলাঘাটৰ পৰা আহিছে। তেওঁলোকে আমাৰ বিদ্যালয়ৰ সম্পূৰ্ণ নীতি নিয়মসমূহ মানি চলিব লাগিব। তেওঁ একে সময়তে যদি তাণ্ডৱ নৃত্য কৰিছিল, একে সময়তে তেওঁ কিন্তু এজন চিত্ৰশিল্পীৰ দৰে তেওঁ চিত্ৰও অংকন কৰিছিল। আমাৰ সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখন ফটো প্ৰচলিত হৈ আহিছে, তোমালোকক জনাবলৈ পাই ভাল পাম যে সেইখন ছবিও কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই অংকন কৰিছিল। আৰু তাৰ সমান্তৰালকৈ তেখেত এগৰাকী বিপ্লৱী সৈনিক আছিল। তেখেতৰ গীত মাত বা ইত্যাদিবিলাকলৈ যদি আমি চাওঁ, তেতিয়া আমি কেইবাটাও শ্ৰেণী দেখিবলৈ পাওঁ। এটা শ্ৰেণীৰ যদি তেওঁ দেশ মাতৃক ভাল পোৱাৰ